Hello guys, welcome back to my YouTube channel. আহিগল ভাল খবৰ ৰাজ্যৰ লাখ লাখ মানুহৰ কাৰণে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ ইয়া চাবলৈ PMAYG চৰকাৰী ঘৰৰ যিখন প্ৰথম কিস্তিৰ পইচা হিখন পইচা দিয়াৰ তাৰিখ ঘোষণা কৰিছে অলৰেডি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়া চাবলৈ 19 মাৰ্চত লাখ লাখ লোকৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব 3,88,358 জন বেনিফিচিয়াৰীয়ে প্ৰথম কিস্তিৰ টকা লাভ কৰিব বা আপুনি সেইখন চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকাটো লাভ কৰিব নে নাই কেনেকৈ চেক কৰিব আপোনাৰ পেমেন্ট ষ্টেটাছখন কেনেকৈ চেক কৰিব আৰু হসকৈ 19 মাৰ্চত বেংকৰ একাউণ্টত পইচা সোমাব না নাই কেনেকৈ চেক কৰিব আৰু আপোনাৰ যিখন পেমেন্ট ষ্টেটাছ তাত যদি আপোনাৰ অৰ্ডাৰ হৈছে তেনেহলে আপুনি আপোনাৰ হসকৈ আপুনি 19 মাৰ্চত চৰকাৰী ঘৰৰ যিখন প্ৰথম কিস্তিৰ 32,500 টকা এইখিনি আপোনাৰ বেংকৰ একাউণ্টত লাভ কৰিব আৰু ৰাজ্যৰ 3,88,358 জন বেনিফিচিয়াৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিব আৰু যিসকলৰ ফেব্ৰুৱাৰী মাহত স্যাংচন হৈছে বা কিছুমানৰ মাৰ্চ মাহৰ প্ৰথমতে স্যাংচন হৈছে আৰু সেই স্যাংচন হোৱা ঘৰবিলাকৰ পইচা 19 মাৰ্চত বেংকৰ একাউণ্টত সোমাব বা আপুনি বেংকৰ একাউণ্টত সোমাব না নাই আপোনাৰ কেনেকৈ সেইখন ষ্টেটাছ চেক কৰিব আজিৰ এখন ভিডিঅ'ত সম্পূৰ্ণ চাব পাৰিব ইয়াত যিখন চাবলৈ পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিখন অফিচিয়েল পেজ এই অফিচিয়েল পেজৰ পৰা আপুনিও চেক কৰিব পাৰিব আপোনাৰ ষ্টেটাছখন আপুনি চৰকাৰী ঘৰৰ যদি স্যাংচন হৈছে তেনেহলে আপুনি চৰকাৰী ঘৰৰ 19 তাৰিখত যিখন পইচা দিয়াৰ তাৰিখ সেইখন তাৰিখত আপোনাৰ পইচাখন সোমাব না নাই সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব আৰু ইয়াত যিখন পেমেন্ট যেটো অৰ্ডাৰ ডেট সেই ডেটখন আপোনাৰ আহিছে না নাই কেনেকৈ চাব পাৰিব যদি অৰ্ডাৰ ডেটখন তাত দিয়া আছে তেনেহলে অৰ্ডাৰ হোৱাৰ এক সপ্তাহৰ ভিতৰত আপোনাৰ বেংকৰ একাউণ্টত পইচাখন সোমাব আৰু আপোনাৰ বেংকৰ একাউণ্টখন ভেৰিফাই হৈ আছে না নাই সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব ইয়াত যিখন চাবলৈ পাইছে অসম বাজেট 2025-26 ইয়াৰ পৰা আপুনি জানিব পাৰিব কিমানজন বেনিফিচিয়াৰীয়ে হসকৈ চৰকাৰী ঘৰৰ পইচা লাভ কৰিব আৰু কিমান সংখ্যক মানুহে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব সম্পূৰ্ণ নতুন চৰকাৰী ঘৰৰ যেটো আবেদন অলৰেডি আৰম্ভ হৈছে বা আপুনি চৰকাৰী ঘৰৰ যদি এতিয়ালৈকে আবেদন কৰা নাই তেনেহলে আপুনি আবেদন কৰিব পাৰিব আৰু ৰাজ্যৰ কিমান সংখ্যক মানুহে চৰকাৰী ঘৰ এতিয়ালৈকে পাইছে কিমানজন মানুহে আৰু নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব সম্পূৰ্ণ এইখন ভিডিঅ' চাব পাৰিব গতিকে স্কিপ নকৰাকৈ চাই থাকিব ইয়াত যিখন 13 নম্বৰ যিখন অসম বাজেট 10 মাৰ্চত অনুষ্ঠিত হৈছিল ইয়াত চাবলৈ গ্ৰামীণ গৃহৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMGৰ অধীনত 2021 পৰা 2024 চনলৈ অসমে 13 লাখ গৃহৰ আবণ্টন লাভ কৰিছিল আৰু ইয়াৰে 12,55,00,000 গৃহ ইতিমধ্যে সম্পন্ন হৈছে আৰু 2024-25 বিত্তীয় বৰ্ষৰ বাবে অতিৰিক্ত 5,59,051 গৃহ আবণ্টন দিয়া হৈছে অৰ্থাৎ 51 জন মানুহে আৰু নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব ইয়াত চাবলৈ পাইছে 2026 চনৰ মাৰ্চ মাহৰ ভিতৰত এই গৃহসমূহ সম্পন্ন হ'ব অৰ্থাৎ নতুনকৈ যিবিলাক ঘৰৰ মানুহৰ আবেদন চলি আছে এতিয়া পঞ্চায়ত ভিত্তিত আৰু সেইখনৰ ঘৰ 2026 চনৰ মাৰ্চ মাহৰ ভিতৰত সকলো মানুহে লাভ কৰিব আৰু এই চাবলৈ পাইছে 2025 চনৰ 23 মাৰ্চত 3,88,358 গৰাকী নতুন হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পুঁজিৰ মঞ্জুৰি পত্ৰ আৰু প্ৰথমটো কিস্তি লাভ কৰিব অৰ্থাৎ 23 মাৰ্চৰ ভিতৰত যিসমূহ হিতাধিকাৰী আছে ইয়াত 3,88,358 জন বেনিফিচিয়াৰীয়ে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিব আৰু যিসকলৰ ইতিমধ্যে অৰ্ডাৰ হৈছে তেওঁলোকে সেই পেমেন্টখন লাভ কৰিব আৰু আপোনাৰ সেই পেমেন্ট ষ্টেটাছখন কেনেকৈ চেক কৰিব সম্পূৰ্ণ এইখন ভিডিঅ' চাব পাৰিব গতিকে স্কিপ নকৰাকৈ চাই থাকিব আপোনাৰ হাতত যদি চৰকাৰী ঘৰৰ যিখন ৰেজিষ্ট্ৰেচন আইডি সেইখন আইডি আছে তেনেহলে আপুনি সেই ৰেজিষ্ট্ৰেচন আইডিৰ সহায়ত ইয়াত যেটো চাবলৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিখন অফিচিয়েল পেজ এত আহিলে ইয়াত চাবলৈ আছে ষ্টক হোল্ডাৰ অপশন দিয়া আছে আৰু ইয়াৰ পিছত IAY PMAYG বেনিফিচিয়াৰী ইয়াত ক্লিক কৰিব লাগিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিখন ৰেজিষ্ট্ৰেচন নম্বৰ ঘৰৰ সেই ৰেজিষ্ট্ৰেচন নম্বৰখন ইয়াত বহাই দিব যদি আপোনাৰ হাতত ৰেজিষ্ট্ৰেচন নম্বৰখন নাই তেনেহলে আগত সম্পূৰ্ণ ভিডিঅ'বিলাক দিয়া আছে কেনেকৈ ৰেজিষ্ট্ৰেচন নম্বৰ আপুনি লাভ কৰিব কেনেকৈ আপোনাৰ ষ্টেটাছখন চাব আগত বহুত ভিডিঅ' দিয়া আছে এনেকুৱা এইখিনি চাব পাৰিব আৰু ইয়াত ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ইয়াত যেটো ক্যাপচা দিয়া আছে ক্যাপচাখন বহুৱাই সাবমিট অপচনত যেতিয়া আপুনি বহাই দিব তেতিয়া আপোনাৰ সম্পূৰ্ণ ঘৰৰ ষ্টেটাছখন চাব পাৰিব আপোনাৰ হসকৈ প্ৰথম কিস্তিৰ টকা আপুনি লাভ কৰিব না নাই সম্পূৰ্ণ চাব পাৰিব ইয়াত আপোনাৰ যিখন ঘৰৰ ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াত প্ৰথমে আপুনি ইয়াত কি কৰিব এন্টাৰ কৰিব আৰু ইয়াত যেটো ক্যাপচা দিয়া থাকিব আপোনাৰ ক্ষেত্ৰত সেম আপুনি ক্যাপচাখন বহাই দিব আৰু বহাই দিয়াৰ পিছত ইয়াত সাবমিট
বটম যেটো দিয়া আছে ইয়াত ক্লিক কৰিলে ইয়াত চাব লৈছে বেনিফিচিয়াৰী ডিটেইলছ ইয়াত পাৰ্সোনেল ডিটেইলছ এনেকৈ আপোনাৰ সম্পূৰ্ণ ডিটেইলছ বিলাক ইয়াত A to Z দিয়া থাকিব আপুনি ইয়াৰ পৰা চাব পাৰিব কিন্তু আপোনাৰ এটা বস্তু ইয়াত মেনশন দিয়া আছে যে আপোনাৰ হাউস ষ্টেটাস ইয়াত চাব লৈছে হাউস ষ্টেটাস হাউস স্যাংশন হৈছে আৰু ইয়াত চাব লৈছে 26/2/2025 তাৰিখত এখন ঘৰৰ স্যাংশন হৈছিল অৰ্থাৎ ফেব্ৰুৱাৰী মাহত যিবিলাক মানুহৰ চৰকাৰী ঘৰ স্যাংশন হৈছে অৰ্থাৎ মাৰ্চ মাহৰ প্ৰথমতে যিবিলাক স্যাংশন হৈছে সেই সকল মানুহে 19 মাৰ্চত টকা লাভ কৰিব আৰু ইয়াত টকা লাভ কৰিব না নাই হসকৈ তাৰ পিছত আপুনি যেতিয়া এনেকৈ আপোনাৰ ষ্টেটাস চাব বিচাৰিব তেতিয়া আপোনাৰ প্ৰফাইলত চাব লৈছে একাউণ্ট ষ্টেটাস ভেৰিফাইড আৰু আদাৰ ষ্টেটাসখন চাব লৈছে ভেৰিফাই হৈ আছে যদি আপোনাৰ একাউণ্ট আৰু আদাৰ ষ্টেটাসখন ভেৰিফাই আছে তেনেহলে আপোনাৰ ইয়াত যিখন বেংকৰ একাউণ্ট মেনশন কৰা আছে সেইখন বেংকৰ আপোনাৰ কি কৰিব প্ৰথম কিস্তিৰ ঘৰৰ টকাখন আপুনি লাভ কৰিব কিন্তু চাব লৈছে ইনস্টলমেন্ট 1 ফাইনান্সিয়েল ইয়াৰ 2024-25 এমাউণ্ট আপোনাৰ কিমান টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাব ইয়াত সম্পূৰ্ণ মেনশন কৰা আছে 32,500 টকা আৰু অৰ্ডাৰ শীট নম্বৰ আৰু অৰ্ডাৰ শীট ডেট নম্বৰ ইয়াত যেটো অৰ্ডাৰ ডেট দিয়া আছে 13 তাৰিখত এখন মাৰ্চ মাহৰ 13 তাৰিখত অৰ্ডাৰ হৈছে আৰু অৰ্ডাৰ হোৱাৰ এক সপ্তাহৰ ভিতৰত বেংকৰ একাউণ্টত পইচাখন সোমাই যায় যেহেতু ইয়াত 13 তাৰিখত ইয়াত অৰ্ডাৰ হৈছে গতিকে 23 মাৰ্চৰ ভিতৰত এইজন বেনিফিচিয়াৰী চৰকাৰী ঘৰত টকা পাব বা আপোনাৰ যদি ষ্টেটাসখন চেক কৰিব খোজে তেনেহলে আপুনি এনেকৈ ডাইৰেক্টলি চেক কৰিব পাৰিব আপোনাৰ চৰকাৰী ঘৰৰ অৰ্ডাৰ হৈছে না নাই যদি অৰ্ডাৰ হৈছে তেনেহলে আপুনি 3 দিন বা 4 দিন বা 5 দিনৰ ভিতৰত আপুনি চৰকাৰী ঘৰৰ পইচাখন লাভ কৰিব আৰু যদি এতিয়ালৈকে অৰ্ডাৰ হোৱা নাই তেনেহলে আপুনি 2 দিন ওয়েট কৰিব আৰু যেতিয়া আপোনাৰ অৰ্ডাৰ ডেটখন আহিব তাৰ পিছত আপুনি 5 দিনৰ ভিতৰত আপুনি চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 32,000 টকা লাভ কৰিব আৰু ইয়াৰ পিছত আপোনাৰ কেনেকৈ চেক কৰিব আপোনাৰ বেংকৰ একাউণ্টত পইচাখন ট্ৰান্সফাৰ হৈছে না নাই সেই সম্পৰ্কত ভিডিও আপুনি 19 তাৰিখত লাভ কৰিব গতিকে যিসকল মানুহে চৰকাৰী ঘৰৰ ষ্টেটাসখন চেক কৰিব পৰা নাই তেওঁলোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু